ৰাজনীতি নকৰো বুলি কৈ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিটো ক্ষেত্ৰতে যে ৰাজনীতি কৰি আছে আমি চকুৰে দেখি আছো আৰু অসমৰ ৰাইজ ইমান দুৰ্বল নহয় যে এইবিলাক কথাত মানে চকু কাণ নিদিব। জুবিন গাৰ্গক লৈ যে ইমান ৰাজনীতিকৰণ চলিছে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো সময়ত, যিটো সময়ত গোটেই সমাজে অসমীয়া মানুহে গোটেই অসমবাসী ৰাইজে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে দাবী উত্থাপন কৰি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগ লিখি আছে ছ'চিয়েল মিডিয়াত হওক ইউটিউবতে হওক, প্ৰতিটো ক্ষেত্ৰতে খালি জুবিন গাৰ্গৰ কথা। কিন্তু চৰকাৰখনে ৰাজনীতি কৰিবলৈ এৰা নাই। ইমান নিকৃষ্ট ৰাজনীতি কৰিবলৈ মানে তললৈ নামিছে। অকল চৰকাৰে বুলি নহয়, যিমান আছে দল সংগঠন সকলোবিলাকে মানে জুবিন গাৰ্গক লৈ যেন জুবিন গাৰ্গ ডাঙৰীয়া ঢুকুৱাৰ কাৰণে সিহঁতৰ কিছুমানৰ মানে এটা মানে বহুত দিন চৰ্চা কৰিব পাৰে এটা বিষয় ওলাই গ'ল, য'ত মানে তেওঁলোকৰ পইচা উপাৰ্জন হ'ব, তেওঁলোকৰ সুবিধা হ'ব, এইবিলাক ক্ষেত্ৰত লাগি গ'ল। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য যিখিনি তেখেতে আগবঢ়াইছে তাতেই আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে ৰাজনীতিৰ ভোট পাব। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ, জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলোঁ, জুবিনৰ ন্যায় দিম, চাৰ্জশ্বিট দিম। গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম, কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে, সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে। কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰোঁ, তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰোঁ। কোনো বৈতৰণি নাই, কোনো এইবিলাক ইছ্যু নাই। এইটো ইছ্যু বিৰোধীয়ে জীয়াই ৰাখিছে এগেইনষ্ট হিন্দু ছ'চাইটি। অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি, এগেইনষ্ট হিন্দু। কয় জুবিনৰ জাতি নাই, কি তেওঁ অসমীয়া নহয়? জুবিনৰ ধৰ্ম নাই, তেওঁ কি হিন্দু নহয়? মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰমানে অখিল গগৈৰ দৰে মানুহবিলাকে জুবিনক বিজেপিৰ বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই, বিজেপিটো ইলেকশ্যনত জিকিবই। হিন্দু বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই, বিজেপিটো ইলেকশ্যনত জিকিবই। হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যতে কিছুমান মানে কথা সন্দেহৰ আৱতত আহি যায়। আপোনালোকে চাওক, তেখেতে কৈছে যে জুবিন গাৰ্গৰ লগত এইবিলাক ক্ষেত্ৰত কোনো ইছ্যু নাই, যে বিজেপি জিকিবই, পুনৰ জিকিবই। তাৰমানে ৰাইজে বেয়া পালেও ভোট নিদিলেও বিজেপি জিকিবই, এনেকুৱা এটা পৰিস্থিতি মানে আমি অনুভৱ কৰিব পাৰোঁ যে বিজেপিক কোনোবা ভোট দিয়ক বা নিদিয়ক কথা নাই, বিজেপি চৰকাৰ নেক্সট আহিবই। আপোনালোকে বেয়া পালেও জিকিব, ভাল পালেও জিকিব, তেনে এটা মন্তব্য কৰা যেন লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিত আপোনালোকে কিহৰ গুণ পালে? এতিয়া মইতো ৰাজনীতিকৰণ কৰাৰ গোন্ধটো মানে সেই তাহানিৰ পৰাই পাই আছোঁ, আৰু তেখেতে ৰাজনীতিয়ে কৰি আছে জুবিন গাৰ্গক লৈ। তেখেতলোকে মানে এনেকুৱা এটা দেখাব বিচাৰিছে যে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গক লৈ আহিলে, আনি কৈ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কৰিলে, সোণাপুৰত এইখিনি কাম নিয়াৰিকৈ কৰিলে, সেইটো কাৰণে মানে তেখেতলোকক বাহ দিব লাগে। এইটো চৰকাৰৰ নৈতিক দায়িত্ব, যিহেতু আমি তেখেতলোকক জিকাই কৰি ভোটৰ জৰিয়তে তেখেতলোকক চৰকাৰ নিৰ্বাচন কৰি আমি তেখেতলোকক এটা দায়িত্ব দিছোঁ। গতিকে দায়িত্বটো তেওঁলোকে পালন কৰিবই লাগিব। লাগে কংগ্ৰেছেই হওক, লাগে বিজেপি হওক, যোন চৰকাৰে নহওক, নিজৰ দায়িত্বটো পালন কৰাৰ কৰ্তব্য সেইটো প্ৰতিখন চৰকাৰে কৰিব লাগিব। তাক আপোনালোকে বাহ লোৱা কোনো তাত কথাহি নকয়। আপোনালোকে ন্যায়, এতিয়া সকলো অসমবাসী ৰাইজে দাবী কৰি আছে যে আপোনালোকে ন্যায় ব্যৱস্থাটো খুব ক্ষিপ্ৰতাৰে মানে কামটো আগবঢ়াওক, কিন্তু তাকে নকৰি আপোনালোকে চালে বাৰে কোবাই এনেকৈ ৰাজনীতি কৰি আছে প্ৰতিটো ক্ষেত্ৰতে। আপোনাৰ মন্তব্য আজি এটা কালি এটা, এইবিলাক কি কৰি আছে আপুনি? আপুনি মোক যি কথা কৈ থাকিলে নহয় ডাঙৰীয়া। এতিয়া মই অসমবাসী ৰাইজলৈ এৰিলোঁ, আপোনালোকে চিন্তা কৰি চাব, ভিডিঅ'টো চাব। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাষাৰত আপুনি কেনেকুৱা এটা ভাবিছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব পাৰে।